অৱশেষত বন্ধ হ'ল শিৱসাগৰৰ ভাটিয়াপাৰ বাৰিচুকৰ অভিশপ্ত ৰিকটোৰ গেছ নিৰ্গমন। সুদীৰ্ঘ 16টা দিনৰ অন্তত বন্ধ হ'ল গেছৰ নিৰ্গমন। আমেৰিকান কাৰিকৰী বিশেষজ্ঞৰ এসপ্তাহজোৰা প্ৰচেষ্টাৰ অন্তত বন্ধ হ'ল গেছৰ নিৰ্গমন। উল্লেখযোগ্য যে যোৱা 12 জুনৰ দুপৰীয়া শিৱসাগৰৰ বাৰিচুকস্থিত ONGCৰ 147 নং ৰিকটোত বিস্ফোৰণ ঘটি আৰম্ভ হৈছিল তীব্ৰ শব্দৰে গেছৰ ব্যাপক নিৰ্গমন। অঞ্চলটোৰ সহস্ৰাধিক পৰিয়ালে বিগত 16টা দিনে ঘৰ বাৰী এৰি আশ্ৰয় ল'ব লগা হৈছিল আশ্ৰয় শিবিৰত। এই সমগ্ৰ ঘটনাৰ বাবে দায়ী SK পেট্ৰৰ বিৰুদ্ধে আজি পৰ্যন্ত নহ'ল শাস্তিমূলক ব্যৱস্থা। অসমৰ মুখ্যমন্ত্ৰীয়ে নিজেই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদাৰক কৰিছিল তদন্ত। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা তদন্তৰো আজি পৰ্যন্ত প্ৰকাশ পোৱা নাই কোনো প্ৰতিবেদন। স্বাভাৱিকতেই গেছ নিৰ্গমন বন্ধ হোৱাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে। আনন্দৰ প্ৰকাশ কৰিছে ONGCৰ লগতে ৰিকটোৰ কৰ্মচাৰীসকলে। শিৱসাগৰৰ ONGC কৰ্তৃপক্ষই গেছ নিৰ্গমন বন্ধ হোৱাৰ কথা ঘোষণা কৰা নাই যদিও কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে টুইটাৰ যোগে গেছ নিৰ্গমন বন্ধ হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। গেছৰ নিৰ্গমন বন্ধ হোৱা বাৰিচুকৰ 147 নং ৰিকটো এতিয়া 24 ঘণ্টাৰ বাবে নিৰীক্ষণত থাকিব আমেৰিকাৰ বিশেষজ্ঞৰ। চাওক, আজি গোটেই ভটিয়াপাৰত যোনটো তৈলাঘাটৰ ঘটনা ঘটিলে, ঘটনা আজি 16টা দিন। 16টা দিনৰ শেষত আজি এটা ভাল খবৰ আমি পাইছোঁ যে ইতিমধ্যে গেছ নিবাৰণ হৈছে বুলি কৈছে। গতিকে এই 16টা দিন এই ভটিয়াপাৰ ক্ষতিগ্ৰস্ত ৰাইজ, এই 16টা দিনত এটা অভিশপ্ত এটা দিন, মানে কল্পনা কৰিব নোৱাৰা এটা দিন। 16টা দিন ইতিমধ্যে ৰাইজে পাৰ কৰিলে। নিজৰ আপোন ঘৰখন এৰি শিবিৰত থাকিবলগীয়া হ'ল, নিজৰ সন্তানক লৈ নিৰাপদ স্থানত বসবাস কৰিবলগীয়া হ'ল, নিজৰ পশুধন ইয়াতে এৰি বিনষ্ট হৈ গ'ল, গোটেই পশুধন নষ্ট হৈ গ'ল, আৰু খেতি পথাৰৰ পৰা আদি কৰি জৈৱ বৈচিত্ৰ্য ইতিমধ্যে ধ্বংস হৈ গৈছে। গতিকে গোটেই ঘটনাটো আজি 16টা দিনৰ পাছত এটা ভাল খবৰ আমি পাইছোঁ। কিন্তু ৰাইজে ভাবিছে যে এতিয়া আমি নিজৰ আপোন ঘৰখনলৈ ঘূৰি যাব পাৰিম। কিন্তু এই গোটেই ঘটনাটোৰ মূল অভিযুক্ত SK পেট্ৰ আজি তাৰিখত ইয়াত উপস্থিত নহ'ল। ইয়াত মুখ্যমন্ত্ৰী আহি গ'ল, ইয়ালৈ সাংসদ মন্ত্ৰীসকলো আহিলে, কিন্তু SK পেট্ৰ ইয়ালৈ কোনোদিন ভৰি দিবলৈ নাহিল। গতিকে কাৰ সাহসত, কাৰ আশীৰ্বাদত আজি SK পেট্ৰ এনেকুৱা ধৰণৰ দম্ভালি মাৰি শিৱসাগৰত থাকিব পাৰিছে, এই কথাটো লক্ষণীয় এটা কথা। আমি SK পেট্ৰৰ এগেইনষ্টত আমি এজাহাৰ দাখিল কৰিছিলোঁ। ইয়াৰ পাছতো কিন্তু এতিয়ালৈকে যিহেতু প্ৰশাসনে SK পেট্ৰৰ ওপৰত কোনো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰু আমি এতিয়া দেখিছোঁ যে এই 16টা দিনত ৰাইজৰ স্বাস্থ্য অৱনতি ঘটিছে, এজন মানুহ ইয়াত মৃত্যুবৰণ কৰিছে, আৰু বিভিন্ন ধৰণৰ ইয়াত সমস্যা হ'ল। মানুহৰ জীৱন জীৱিকা প্ৰতি ভাবুকি আহিলে। এই ক্ষেত্ৰত কিন্তু যাৱতীয় যিবিলাক ব্যৱস্থা ONGCয়ে কৰিব লাগিছিল এতিয়ালৈকে কৰা আমি দেখা নাই। আৰু আমি বিচাৰিছোঁ এতিয়া যিহেতু আমি সহযোগিতা আগবঢ়াইছিলোঁ, আমি আলোচনা কৰিছিলোঁ যে আমি আয়ুক্ত মহোদয়ৰ লগত আলোচনা কৰিছিলোঁ। আয়ুক্ত মহোদয়ে কৈছিল যে আপোনালোকে সহযোগিতা আগবঢ়াওক, শান্তিমূলকভাৱে যাতে সোনকালে যাতে এই যিটো গেছ নিৰ্বাপন হয় তাৰ কাৰণে আপোনালোকে আগবঢ়াওক। আমি ভটিয়াপাৰ সমূহ ৰাইজে ONGCক সহযোগিতা আগবঢ়াইছিল যাতে অতি সোনকালে গেছ নিৰ্বাপন হয়। কিন্তু এতিয়া মূল কথাটো হ'ল যে এতিয়া ৰাইজৰ যিখিনি ক্ষতিগ্ৰস্ত হ'ল, ক্ষতিগ্ৰস্ত ৰাইজে কেনেকৈ সহায় সহযোগিতা আগবঢ়াব, যাৱতীয় ব্যৱস্থাখিনি চৰকাৰ সহযোগ কেনেকুৱা ধৰণৰ কৰিব, এই কথাখিনি কিন্তু লক্ষণীয় হ'ব। ৰাইজে বিচাৰিছে যে ইয়াত আহি আলোচনা হ'ব লাগিব, যাতে ONGC ৰুমে ৰুমে অফিচে অফিচে গৈ যাতে মানুহে ক্ষতিগ্ৰস্ত ৰাইজে ক্ষতিপূৰণ বিচাৰিবলগীয়া নহয়, তেনেকুৱা ব্যৱস্থা কিন্তু ONGCয়ে কৰি দিব লাগিব। তাৰ কাৰণে কিন্তু ৰাইজে আজি আমাৰ যিহেতু ক্ষতিগ্ৰস্ত এলেকা তৈলগত সংগ্ৰাম সমিতি বুলি এখন কমিটি গঠন কৰা হ'ল, সেই কমিটিয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ইয়াত যি আলোচনা হয় ক্ষতিগ্ৰস্ত ৰাইজৰ আলোচনা ভটিয়াপাৰ হ'ব লাগিব। আৰু এই কথাখিনি এটি আমাৰ প্ৰশাসনৰ যোগেদি সহায় সহযোগিতা আমি কিন্তু বিচাৰিছোঁ। সদ্যহতে আমাৰ 16 দিনৰ যি আমি দিন পাৰ কৰিলোঁ তাৰ এতিয়া অৱসান ঘটিছে। আমি ভাল পাইছোঁ, যিয়ে নহওক নিৰাপদ হ'ব বুলি ভাবিছোঁ। কিন্তু আমাৰ এলেকাটো আমি ক্ষতিগ্ৰস্ত হৈছোঁ বুলি ভাবিছোঁ। ক্ষতিগ্ৰস্তৰ কাৰণে ONGC কৰ্তৃপক্ষৰ পৰা আদি কৰি প্ৰশাসনকো আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। বিশেষকৈ আমাৰ গৰ্ভৱতী মহিলা আৰু আমাৰ প্ৰজন্মৰ কাৰণে মানে যিটো শব্দৰ প্ৰদূষণ হৈছিলে, শব্দৰ প্ৰদূষণৰ কাৰণে ENT বিভাগৰ এজন ডক্তৰ বহুদিনৰ কাৰণে আমাক প্ৰয়োজন হ'ব। আৰু গৰ্ভৱতী মহিলা তেওঁলোকে যিখিনি চাপ পাইছে সেইখিনি নিৰাময়ৰ কাৰণে আমাক মেডিকেল ডিপাৰ্টমেণ্টটো বিশেষভাৱে প্ৰয়োজন। তেওঁলোকে সেই ব্যৱস্থাটো কৰিবৰ বাবে আপোনালোকৰ চেনেলৰ যোগেদি বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ। আৰু আমি এতিয়া নিৰাপদ হৈছোঁ বুলি অনুমান কৰিছোঁ। আৰু বিশেষকৈ পলিউশ্যন বৰ্ডক আমাৰ আৰু এটা আমি এই চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। আমাৰ ক্ষতিগ্ৰস্ত এলেকা কিবা মানে যিখিনি ক্ষতি হৈছে মাটিৰ উৰ্বৰতাৰ পৰা আদি কৰি বা আমাৰ উদ্ভিদ জগতৰ ওপৰত যিখিনি ক্ষতি হৈছে সেইখিনি আমাক পৰ্যবেক্ষণ কৰি দিয়ক, যাতে আমাৰ ভৱিষ্যতৰ মানে কৰিবলগীয়া আমি জীৱন নিৰ্বাহ কৰিব পাৰোঁ ভালদৰে। তেওঁলোকৰ এতিয়া যিখিনি চাফ চাফাই কাম আছে, যিখিনি মানে তেওঁলোকৰ ক্ষতি হৈছে সেই ক্ষতিখিনি তেওঁলোকে ONGCয়ে দিয়ক।
কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ, আমাৰ দুখীয়া পৰিয়াললৈ আপোনালোকে চাওক এবাৰ ঘূৰি পানি। তেওঁলোকে ইমান ধনী মানুহ নহয়, সাধাৰণভাৱে খাই থকা এটা পৰিয়াল। তেওঁলোকৰ হাঁহ কুকুৰাও মৰি গৈছে, হয়তো ঘৰখনত থকাৰ অনুপযোগী হ'ব পাৰে। তেওঁলোকে চাফ চাফাই কামখিনি কৰি পানি তেওঁলোকে নিজৰ ঘৰখনলৈ ঘূৰি আহক। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।